ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা আজি ব্লগ এটা আৰম্ভ কৰিছিলোঁ। এইফালে এইটো আচলতে দেওবাৰৰ ভিডিঅ' হয় দেই মোৰ। দেওবাৰ সোমবাৰৰ মানে 2 দিন লগ লাগি পেলাই ভিডিঅ'টোত বনাইছোঁগৈ মই। এইফালে ব্ৰইলাৰ মাংস আনিছিলোঁ দুপৰীয়া টাইমতে, তাৰপিছত এইফালে আদা নহৰু বিলাহী পিঁয়াজ গোটেইখিনি হেৰি কৰি লৈছোঁ মিক্সিত। পৰা ধুনীয়াকৈ অকণমান সময় তেল বিৰিঙালৈকে ভাজি ল'মগৈ, মানে নহৰু চেণ্টটো যোৱাই পেলামগৈ। তাৰপিছত এইখিনি ইয়াতে দি দিলোঁ, আলুখিনিও একেলগে দি দিলোঁ। এইখিনি লৰাম অলপ সময় ধুনীয়াকৈ। মোৰ মাংস নেমাব হৈ গ'লগৈ, তাতে অকণমান ধনিয়া পাত অকণমান পকিয়ে গৈছিলে আচলতে, অকণমান নাছিলে, তাকে দি দিছোঁ। ভাল লাগে দিলে নহয় নে বাৰু খাই পেলাই। এইফালে মোৰ মাংস নমাই দিওঁ আৰু হৈ গ'লগৈ। দুপৰীয়া ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ। এফালে দেখিছোঁ ব্ৰইলাৰ মাংস বনালোঁ, এইফালে দালি বনাইছোঁ, দালি একদম ৰাতিলৈকে বনাই থৈছোঁ বাৰু। তাৰপিছত এইফালে ভাত তাৰপিছতে হটকেছত ভৰাই থৈ দিম ধুনীয়াকৈ। বনাই কৰি আজৰি হৈ ল'ব, খাই লওঁ। 2টা বাজি গুচি গ'ল, 3টা বাজিব হৈ গ'লগৈ। খাই লওঁ তেনেহ'লে। এইটো চকলেট কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন দেই। মোৰ কিন্তু বৰ প্ৰিয় হয়, মই ভাল পাওঁ খাই। কিন্তু মানে কি বেটালৈ আনিছে, দেউতাকে লৈ আহিছে বেটাৰ কাৰণে। চকলেটটো আচলতে ল'ৰা ছোৱালীক খোৱা বহুত ভাল হয়। সৰু থাকোঁতে ডক্টৰে খুৱাবলৈ দিছিলে এই চকলেটটো তাক, তেতিয়াৰ পৰাই খুৱাই থকা হয় বাৰু আনি আনি। আকৌ ডাৰ্ক চকলেটটো আনি দিয়া হয়, কিন্তু ডাৰ্ক চকলেটটো খাই সিমান এটা বৰ। তাৰপিছতে সন্ধিয়া আচলতে পঢ়ি শুনি হোৱাৰ পিছতে এইফালে ভৰি এক্সাৰচাইজ কৰিবলৈ লগাইছে দেউতাকে। পুৱাৰ পৰা ভৰি এক্সাৰচাইজ কৰি আছে একদম বেটাই। দেখিছে নহয় কেনেকৈ কৰিছে, দেউতাকে এনেকৈ শিকাই থাকে আচলতে। তাৰ এইবিলাক ইমান এক্সাৰচাইজ কৰাৰ প্ৰতি ইমান আচলতে আগ্ৰহ নাই তাৰ, মানে দেখিলে গম পাই নহয় দেউতাকে ইমানখিনি বস্তু গোটাই থৈছে, তথাপিও তাৰ মানে আগ্ৰহ বোলা বস্তুটো একেবাৰে। ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ। এইফালে ডিম এটা আমলেট কৰিছোঁ, এইফালে ফুলকবি বন্ধাকবি আলু এনেকৈ ভাজিছোঁ, এইফালে মচুৰ দালি বনাইছোঁ বিলাহী দি, এইফালে ব্ৰইলাৰ মাংস আছিলে, এইফালে দুপৰীয়া সাজত ভাত এনেকেই বনাই ল'লোঁ। খাই লওঁ, লগতে আদা পিচ লৈছোঁ দেই। কোনে কোনে ভাত খালে বাৰু জনাব। এইফালে মঙলবাৰৰ ভিডিঅ' হয় আকৌ, মানে 2-3 দিনৰ ভিডিঅ' লগ খুৱাই পেলাইহে মই আচলতে বনাইছোঁ। এইফালে মঙলবাৰৰ বেটাৰ পৰীক্ষা আছিলে, তাৰপিছত ৰাতিপুৱা এইফালে তেওঁলৈ চব্জি বনাইছোঁ, এইফালে ভাত বনাইছোঁ, এইফালে বেটালৈ আলু ভাজিয়া কুটি থৈছোঁ, মানে বনোৱা নাই আৰু। এইফালে আটা মাৰি লৈছোঁ ধুমাধুমকৈ। ৰাতিপুৱা টাইমকণত যে ইমান দিগদাৰ হয় কাম কৰিবৰ কাৰণে, নহয়নে বাৰু। তাতে আজিৰ পৰা বেটাৰ পৰীক্ষাও, তাকে ময়ো এপাক বেটাৰ লগত যাম বুলি ভাবিছোঁ। সেইটো কাৰণে মানে ৰাতিপুৱা একদম সোনকালে উঠিছোঁ, কাম বন কৰি গা পা ধুই আজৰি হৈ পূৰা বনোৱা ৰুটি বনালোগৈ আৰু বাকীখিনি কাম মোৰ সকলোখিনি হৈ গ'লগৈ, কৰি মেলি আজৰি হৈ গ'লোঁ। এইফালে বেটাৰ আলু ভাজি অকণ বনাই দিলোঁ। তাৰফালে হাজবেণ্ডলৈ ডিম এটা আমলেট কৰি থৈ যাব লাগিব ভাতৰ লগত খাবৰ কাৰণে তেওঁ। তাৰপিছত ৰুটি এখন বনাই লওঁ। ৰাতিপুৱা টাইমটোত বহুত উৎপাত লাগে নহয়নে বাৰু, সকলোৰে হয় চাগে তেনেকুৱা। মানে কি ল'ৰা ছোৱালী স্কুল যোৱা সময়কণত তেনেকুৱা হয়েই আচলতে। তাতে এতিয়া ঠাণ্ডা দিন নহয়নে বাৰু, উঠিবলৈ একেবাৰে মন নাযায়, কিন্তু নুঠিলেও নহয়, কাম কৰিব লাগিব, বনাই সিজাই খুৱাই পঠিয়াব লাগিব বাৰু। কৰি মেলি মই আজৰি হৈ গৈছোঁ যে বেটাক খাবলৈ দিওঁ বাৰু। বেটালৈ ঠিক কৰি দিলোঁ। এইফালে মোৰ কাৰণেও বনাই আছোঁ, ৰুটি এখনকে খাই যাম। এইফালে ডিম এটা আমলেট কৰি দিলোঁ। এইফালে বেটাক দি দিছোঁ খাবলৈ, খাই লোৱাগৈ তুমি বেগেতে। এইফালে আমলেট মোৰ এইফালে হাজবেণ্ডলৈ ধুনীয়াকৈ থৈ দিওঁ ভৰাই। এইফালে হাজবেণ্ডলৈ ইয়াতে দালি, এফালে ভাত ইয়াত ভৰাই থৈ দিলোঁ, এফালে ইয়াতে এনেকৈ থৈ দিলোঁ চব্জিখিনি বাৰু। নিজে খাই লওঁ, খাই পেলাই কিটচেনটো চাফা কৰোঁ। তাৰপিছত এইফালে একদম বেচিনতে একদম বাচন আছে, সেইখিনি ধুই ল'লে তাৰপিছত আজৰি হৈ যামগৈ। তাৰপিছত বেটাক গাটো ধুৱাবগৈ লাগিব, গাটো ধুৱাই দিম আৰু তাৰপিছতে ওলাই কৰি যাম আৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এফালে বেটা ওলালে, ময়ো ওলাই কৰি আজৰি। এইফালে বেটাক থ'বৰ কাৰণে আহিছোঁ আচলতে। আজি পৰীক্ষা বুলি কৈছিলোঁ, পৰীক্ষা আৰম্ভ হৈ গ'ল আজিৰ পৰা। তাৰপিছত তাক থ'ম, এইফালে লগৰকেইজনী লগ থ'ম, পূৰা কথা চথা পাতিম বুলি আহিছোঁ আজি।
কালাৰ দেখিছ চবেই শুনোৱা বুলি ভাবে চেণ্ডেল যে অঁ মানে ভাল লাগে ধুনীয়া দোকানত চেন দেখিছোঁ ধুনীয়া চেণ্ডেল আনি যায় কি চেণ্ডেল সোণৰ চিটি ভিডিঅ' এটা কৰি ধুনীয়াকৈ থৈছোঁ পিছত গান এটা লগাই দিম এনেকৈ চুই দিলে ফ্ৰণ্ট হৈ যায় মোৰ নহয় তাই বিয়ালে কাপোৰ ল'ম বোলে প্লেনিং কৰি আছে তাই কৈছে বিয়ালে যাবি আকৌ কাপোৰ ল'ম ভাবি আছে তাই বিয়ালে বিয়ালে নামায় কি মাতিবগৈ লাগিবনে নালাগে 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 নাযাবি এবাৰ কৰি দিলে খৰচ হ'ব তাৰপিছতে আহি গ'লোঁ হোটেলত খাবৰ কাৰণে আচলতে আটাইকেইজনীয়ে লগ পালে এনেকৈ খোৱা কৰা হয় আমি কেইজনীয়ে বাৰু পৰঠা খালোঁ দুজনীয়ে নাখালে পিছতে এইফালে খাই লওঁ তেনেহ'লে এয়া খাই আছোঁ পুৰা আমি আটাইকেইজনী এইফালে বাটাৰ পৰীক্ষা শেষ হ'ল তাৰপিছতে এইফালে টেম্পুত উঠিলোঁ আচলতে সি পিছতে উঠিছে টেম্পুত পিছতে উঠিলোঁ মোৰ তাৰ লগতে পিছতে উঠিবলগীয়া হৈ যায় কাৰণ অকলে দিবলৈ ভয় লাগে তাৰপিছতে ঘৰলৈ বুলি আহি আছোঁ গোটেইখিনি একেলগে টেম্পুতে উঠি পেলাই বাৰু এইফালে টেম্পুখন নামি পেলাই বেটাই মই খোজকাঢ়ি আচলতে ইপাৰ সিপাৰ হ'বলগীয়া হৈছে তাৰপিছত এইফালে বেটাই মই সিপাৰ পাৰ গ'লোহি বাৰু এইফালে ঘৰ আহি পাই গ'লোহি স্কুলৰ পৰা আহি ল'লোঁ লৈ কমলা টেঙা খালোঁ কমলা টেঙা খাই কৰি অকণ বিচনাত পৰিলোঁ তাৰপিছত পৰি একো বনোৱা নাই এটা পাপৰ সৰহকৈ ভাজি লৈছোঁ বেটাৰ মই এইফালে দালি একো বনোৱা নিকে ভাত খাম আজি পাপৰৰ সৈতে বেটাই মই দুইটাই বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি